সৰু বোৱাৰী, তুমি দুখীয়া ঘৰৰ পৰা আহিছা সেয়া মই জানো, কিন্তু তোমালোকৰ তাত কেনেকৈ কি হৈছিল কি নাই হোৱা সেইবোৰ একো নাজানো। আমাৰ ইয়াত দুপৰীয়া আৰু ৰাতিৰ কাৰণে কেইবাবিধো খাদ্য বনোৱা হয়, গতিকে তুমি এতিয়া ইয়াত তেনেকৈ বনাব লাগিব। হ'ব দিয়ক মা, মই বনাই দিম। বাইদেউ, আমি এতিয়া কি কি বনাব লাগিব? মই কি কৰিম এতিয়া? আমি নহয় বুৰ্বক, তুমি। আজি তুমি অকলে বনাব লাগিব। ইয়াত সদায় মই খানা বনাই আছোঁ, কিন্তু এতিয়াৰ পৰা খানা বনোৱাৰ দায়িত্ব তোমাৰ। গতিকে তুমি কি কৰা নকৰা সেয়া তোমাৰ ইচ্ছা। এইখন লিষ্ট লোৱা, এই লিষ্টখনৰ কি কি আছে সেই গোটেইবোৰ বনাব লাগিব। এতিয়া বনোৱা, মই যাওঁ অকণমান আৰাম কৰোঁগৈ। বাইদেউচোন ইয়াৰ পৰা গুচিয়ে গ'ল। মই এখন ঘৰত নতুন হয়, লিষ্টখন দি থৈ গৈছে হয়, কিন্তু এতিয়া কেনেকৈ কি কৰিম মই একোৱে বুজি পোৱা নাই। তাতে ইয়াত গেছত খানা বনাই, মইতো সদায় জুইতে বনাই থকা। গেছত এতিয়া কেনেকৈ কি কৰিম একোৱে নাজানো। বোৱাৰী, তুমি 2 ঘণ্টাৰ ভিতৰতে ইমানবোৰ বস্তু বনালা? সঁচাই দেই, আগতে ডাঙৰ বোৱাৰীয়ে বনালে মানে ইমান সময় লগাই বনাবলে, তুমিতো 2 ঘণ্টাতে বনালা। বৰ ভাল কথা দেই। তুলি, আৰু খাবলৈও ইমান টেষ্টি হৈছে। সঁচাই দেই, তুমি বৰ ধুনীয়া খানা বনাবলৈ জানা, কিন্তু খাবলৈ ইমান ভাল লাগিছে। ইয়াৰ সোৱাদটো দেখি মানে গোটেইখিনিয়ে খাম নিচিনা লাগিছে। সঁচাই ভাল বনাইছা। এই বুঢ়ীজনীয়ে সৰু বোৱাৰীৰ গুণ গাই শেষেই নহৈছে, অথনিৰ পৰা শুনিয়ে আছো। এতিয়া মই একো নকওঁ, মাত্ৰ এই বুঢ়ীজনী মৰালে বাট চাই আছো। যিদিনা মৰিব নহয় সেইদিনা চবকে দেখুৱাই দিম মই কোন হয়। তুমি ঠিকেই কৈছা। মইতো ডুপ্লিকেট কাগজ বনাই থৈছোঁ ঘৰৰ সম্পত্তিৰ প্ৰপাৰ্টি পেপাৰ। গতিকে মা কিবা এটা হৈ যোৱাৰ পিছতে এই গোটেই সম্পত্তিখিনি আমাৰ নামত হৈ যাব, আৰু ভাই বোৱাৰীক মই ঘৰৰ পৰা বাহিৰ কৰি দিম। হেল্ল', কি এই আপুনি কি কৈছে? মোৰ মাৰ এক্সিডেণ্ট হ'ল, আৰু এক্সিডেণ্ট হৈ ঢুকাইছে মোৰ মা। মই এতিয়া গৈ আছোঁ। মায়ে আমাক ইমান সোনকালে এৰি থৈ যাব বুলি ভবাই নাছিলোঁ। হঠাৎ কি যে হৈ গ'ল। দাদা, তই কিবা ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে বুলি কৈছিলি যে, কি কথানো? ভাইটি, এইটোতো মা নাথাকিল, কিন্তু মায়ে মৰাৰ আগতে এই গোটেই সা সম্পত্তি, মাটি বাৰী আৰু আমাৰ যি বিজনেছ আছে সেই গোটেইবোৰ মোৰ নামত কৰি থৈ গৈছে। গতিকে তোৰ নামত ইয়াত একো নাই, আৰু তহঁতে এই ঘৰটো এৰি আজিয়ে গুচি যা। কি দাদা, তই এইবোৰ কি কৈছ? এইটো সঁচা কথা নহয়, তই মিছাকে কৈছ। তই চাগে কিবা কৰি পিনে গোটেইবোৰ বস্তু নিজৰ নামত কৰি ললি। মই তোৰ ওপৰত কেছ দিম। সেনেকৈ মাৰ সা সম্পত্তিটোক অকলে ভোগ কৰিবলৈ নিদিওঁ, সেইটো কেতিয়াও মই মানিয়ে নলওঁ। কি ক'লি তই মোৰ ওপৰত কেছ দিবি? যা, যি কৰ কৰি থাক। কেছ দিবলৈ তোৰ ওচৰত টকা থাকিবতো লাগিছে, আৰু কাগজ যিহেতু মোৰ নামত আছে এই গোটেই সা সম্পত্তিৰ, তই মোৰ একো ফালিব নোৱাৰ। তহঁত দুটা এতিয়া ইয়াৰ পৰা ওলাই যা, এইখন ঘৰত তহঁতে থাকিব নোৱাৰ। তুলি, মোৰ সকলো শেষ হৈ থাকিলে। মোৰ ওচৰত এতিয়া একোৱেই নাই, একেবাৰে শেষ। মই এতিয়া কি কৰিম একোৱেই ভাবি পোৱা নাই। ক'ত থাকিম আমি? তোমাক মই ক'ত ৰাখিম, কি খুৱাম, একো ভাবি নাই পোৱা। দাদাই মোৰ লগত এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিল। চিন্তা নকৰিব, মই আছো নহয়। ওচৰতে সৰু ঘৰ এটা দেখিছো, তাত কোনো নাথাকে। আমি তাতে থাকিব পাৰিম কেইদিনমানৰ কাৰণে। বলক আমি তালৈকে যাওঁ। তুলি, তুমি নাথাকিলে যে মই কি কৰিলো হয় নিজেই নাজানো। তুমি সঁচাই বহুত ভাল আছা। পিছে তুলি, আমিতো ইয়াত থাকিম, কিন্তু এতিয়া খাম কি আৰু খোৱাৰ যোগাৰ ক'ৰ পৰা হ'ব? সেইবোৰ সকলো হৈ যাব। আপোনালোকৰ টাউনৰ মানুহখিনিৰ নিচিনা আপোনপেটীয়া নহয় ন গাঁৱৰ মানুহবোৰ। ওচৰৰ সকলো ঘৰতে সহায় বিচাৰে, তেওঁলোকে সহায় নিশ্চয় কৰিব। তাৰ পৰা সকলো যোগাৰ হৈ যাব, আপুনি চিন্তা নকৰিব। অকণমান দেৰি আৰাম কৰক, মই গৈ আমাৰ কাৰণে খাবলৈ বনাওঁ। মোৰ গোটেইবোৰ বনাই বাৰু হৈয়ে গ'ল। উকিলজনো আহিছে নহয়, দুইজনকে একেলগে খাবলৈ দিব লাগিব। কি ইমানখিনি ফিজ দিব লাগিব? কিন্তু মই এতিয়া আপোনাক ইমানবোৰ টকা দিব নোৱাৰিম। অলপ অলপকৈ দিলে হ'বনে? তেতিয়াহ'লেতো এখন কেছ জিকাটো মই ইমান সহজ বুলি নকওঁ, অকণমান দিগদাৰ হ'ব। ঠিক আছে, হ'ব দিয়ক। আপোনালোক কামৰ কথা পিছত পাতি ল'ব। এতিয়া সকলোৰে ভোক লগা নাই জানো? আহক খাই ল'ব। ছাৰ, আপুনিও আহক। ঠিক আছে, হ'ব দিয়ক। বাহ বৌ, আপুনি ইমান ধুনীয়াকৈ লুচি ভাজিখিনি বনাইছে, খাবলৈ বৰ সোৱাদ হৈছে দেই। তুলি, সঁচাই ভাজিখিনি খাবলৈ ইমান ভাল লাগিছে। আগতে তুমি গেছত বনোৱা বস্তুখিনিতকৈও এইখিনি খাবলৈ বহুত টেষ্টি। সঁচাই দেই, জুইত বনোৱা খাদ্যবোৰ খাবলৈ সঁচাই বৰ ভাল লাগে। ইমান ভাল লাগিছে মানে কি ক'ম আৰু ইয়াৰ যি গোন্ধ ওলাইছে, সেইটো গোন্ধ পালে মানুহে আৰু নোখোৱাকৈ ৰৈ থাকিবই নোৱাৰে। বৌ, মই সঁচাই কৈছোঁ, কিন্তু সদায় যদি এনেকৈ ইমান টেষ্টি খানা খাবলৈ পাওঁ, তেতিয়াহ'লেতো আপোনালোকৰ কেছখন মই ফ্ৰীতে খেলি দিম। মোক এটকাও ফিজ দৰকাৰ নাই, সঁচাই কৈছোঁ। আৰু বৌ, আপুনি ইয়াত কি কৰিছে? আমাৰ কোৰ্টৰ আগত এখনো ভাল কেফে ধাবা একোৱেই নাই। যিবোৰহে বনাই খাবলৈ মনেই নাযায়। আপুনি ইমান ধুনীয়াকৈ বনাইছে,
তাতে যদি আপুনি এখন নিজৰ হোটেল খুলি লয় বহুত ধুনীয়া চলিব। মই বাৰু তাৰ পৰা পাৰ্মিশ্যন এটা আনি আপোনালোকক দি দিম, সকলো যোগাৰ কৰি দিম, আপুনি মুঠতে বনালেই হ'ল। বাহ বাইদেউ, আপোনাৰ হাতত কিন্তু যাদু আছে দেই, ইমান টেষ্টি লাগিছে। আজিলৈকে মই এনেকুৱা টেষ্টি লুচি ভাজি খাই পোৱা নাই, সঁচাই বৰ ভাল লাগিল দেই। হয় নেকি? থেংক ইউ। সেই শুনিছেনে, মই কথা এটা ভাবিছোঁ। মোৰ হোটেলখন এতিয়া বৰ ধুনীয়া চলিবলৈ লৈছে, মানুহৰ ভিৰটোও বাঢ়িছে। সঁচাকৈ সেই উকিলজনে যে আমাক বহুতখিনি সহায় কৰি দিলে, আৰু এতিয়া মোৰ অলপমান টকাও জমা হৈ গ'ল। আপুনি যদি বিচাৰে সেইখিনি টকাৰে দাদাহঁতৰ ওপৰত কেছখন দি দিব পাৰে। বাকী আপুনি বা তুলি, কি ভাবিছে? ময়ো তাকে ভাবিছোঁ। ময়ো সেই তাত হাজিৰা কাম কৰা দুটকামান গোট খাইছে, সেই গোটেইখিনি টকা মিলাই পিনে মই দাদাহঁতৰ ওপৰত কেছ কৰি দিম। মাৰ সা সম্পত্তিখিনি দাদাই কেনেকৈ ভোগ কৰিবলৈ দিব নোৱাৰি। গতিকে আজি মই উকিলজনৰ লগত যাম আৰু কেছ ফাইল কৰিম। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তুলি, এতিয়া কিন্তু তোমাৰ দায়িত্ব বাঢ়িলে দেই। তোমাৰ ধাবাখন ডাঙৰ কৰি দিয়া হ'ল। এতিয়াতো ইয়াত আৰু বহুত মানুহ ভিৰ লাগিব, কাৰণ তোমাৰ হাতেৰে যিখিনি বনোৱা সেয়া খাই মানুহে খুব ভাল পায়, আৰু ইমান টেষ্টি হয়, মোৰো বিৰাট ভাল লাগে। গতিকে এতিয়া ডাঙৰ হৈছে যেতিয়া মানুহৰ ভিৰটোও বাঢ়িব। তুমি অকলে কষ্ট হ'ব, কাৰোবাক ৰাখি ল'বা। আৰু ইফালে কেছখনটো ফাইল কৰিয়ে থৈছোঁ। কেছখন জিকি যোৱাৰ পিছত মাৰ যি সা সম্পত্তি আছে সেই গোটেইখিনি আকৌ মোৰ ওচৰলৈ ঘূৰি আহিব। তাৰপিছত লাহেকে মই মোৰ বিজনেছো আপুনি মন দিব ঠিকেই পাৰিম, কৈছে, আৰু তুমি ময়ো তাকে তোমাৰ ভাবিছোঁ। ধাবাখনত। কেছখন আমি জিকিলেই হয় আৰু দাদাহঁতে আমাৰ লগত যি কৰিলে তাৰ ফল তেওঁলোকে পাব লাগে। মা ঢুকুৱাৰ দিনাই তেওঁলোকে এনেকুৱা কৰিছে আমাৰ লগত, ঘৰৰ পৰা উলিয়াই পঠিয়ালে। গতিকে তাৰ শাস্তি তেওঁলোকে নিশ্চয় পাব, আপুনি চিন্তাই নকৰিব। বিপ্লৱ, কংগ্ৰেচুলেশ্যনছ। আমি কেছখন জিকি গ'লোঁ, আৰু পুলিচে তোমাৰ দাদাবোৰ এৰেষ্ট কৰি ল'লে। বাকী প্ৰপাৰ্টিৰ যি কাগজ আছিলে সেইখিনি মোৰ হাতত আছে এতিয়া। তোমাৰ দাদাই ডুপ্লিকেট কৰি কাগজ বনাই ৰাখিছিল, সেইটো কাৰণে পুলিচে তেওঁলোকক এৰেষ্ট কৰি ল'লে। এতিয়া তোমালোকে নিজৰ ঘৰলৈ উভতি যাব পাৰিবা। কি সঁচাইনে? আপোনাৰ বহুত বহুত ধন্যবাদ। আপুনি সঁচাই আমাক বহুত সহায় কৰিলে। এইফালে এই কেছখন জিকাত আমাক সহায় কৰিলে এটকাও ফিজ নোলোৱাকৈ, আৰু লগতে তুলিকো সেই ধাবাখন খোলাত সহায় কৰি দিলে। আপোনাৰ এই সহায় কেতিয়াও নাপাহৰোঁ আমি। তুলি, এতিয়াহে মোৰ শান্তি লাগিছে সঁচাই, নহ'লে মই বৰ কষ্টত জীয়াই থকা নিচিনা লাগিছিল। মাৰ সা সম্পত্তিখিনি এনেকৈ দাদাই মোৰ লগত ঠগবাজ কৰি নিজৰ নাম কৰি লোৱাটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। সি মোক ভালকৈ বিচৰা হ'লেও হয়তো মই গোটেইবোৰ তাক দি দিলোঁ হয়, কিন্তু এনেকুৱা কৰাৰ কাৰণে মোৰ বৰ দুখ লাগিছিল। এতিয়া গৈ মোৰ মনটো শান্তি লাগিছে, আৰু এই গোটেইবোৰ তোমাৰ কাৰণে সম্ভৱ হৈছে। নহয়, আপুনি ভুলকৈ কৈছে। এই গোটেইবোৰ মই অকলে কৰা নাই নহয়, আমি দুয়োজনে মিলি কৰিলোঁ কাৰণে আজি এই গোটেইবোৰ ঠিক হৈ গ'ল। মই আপোনাক কোৱা নাছিলোঁ জানো, চিন্তা নকৰিব, সময়ত সকলো ঠিক হৈ যাব। এতিয়া দেখিলে নহয়, সকলো ঠিক হৈ গ'ল। বাৰু, এতিয়াৰ পৰা আপুনি আপোনাৰ বিজনেছত মন দিব, আৰু এইফালে মই মোৰ ধাবাখনত থাকিব লাগিব, কাৰণ ধাবাখন ইমান ধুনীয়া চলিছে। গতিকে সেইখনতো এৰি দিব নোৱাৰোঁ। তুলি, তুমি ঠিকেই কৈছা। তুলি, থেংক ইউ ছ' মাছ। তুমি মোৰ লাইফত থকাৰ কাৰণে আজি হয়তো ইমান ডাঙৰ প্ৰব্লেম এটা আমি দুয়ো মিলি ছল্ভ কৰিব পাৰিলোঁ। তাৰ কাৰণে বহুত ধন্যবাদ।